বৰখমপুৰ বিধানসভা সমষ্টিৰ প্ৰায় 15,000 কাৰ্বি ভূমিপুত্ৰই এইবেলি বিজেপিৰ সপক্ষে ভোটদান কৰিব। কাৰ্বি ৱেলফেয়াৰ ছ'চাইটি গঠন কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কাৰ্বি সমাজৰ। অহা 5 এপ্ৰিলত কন্দলি গাঁও পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তিত অনুষ্ঠিত হ'ব বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত ৰসাই যমুনামুখ বৰখমপুৰ চামগুৰি আদি সমষ্টিত সিঁচৰিত হৈ থকা কাৰ্বি ভূমিপুত্ৰসকল এইবাৰ বৰখমপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়ে বৰখমপুৰৰ কাৰ্বি ভূমিপুত্ৰসকলে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ সমৰ্থনত আয়োজন কৰিছে এক বিশাল নিৰ্বাচনী সভা। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ চাৰচিং ইংটি কাথাৰ আৰু বৰখমপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী। আজি অঞ্চলটোৰ বহুসংখ্যক কাৰ্বি মহিলাই সভাস্থলীত শ্ৰমদান কৰি অহা 5 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানভাগিয়ে সাফল্যমণ্ডিত কৰাৰ কামনা কৰিছে। আজি এই কথা জানিবলৈ দিয়ে অন্যতম উদ্যোক্তা মংগল সিং তেৰণ আৰু গৌতম টিমুঙে। অহা 5 এপ্ৰিল আমাৰ ইয়াত গোটেই বহমপুৰ সমষ্টিৰ যিমান কাৰ্বি আছে সকলোকে নিমন্ত্ৰণ কৰি পেলাই ইয়াত বৃহৎ কাৰ্বি সমাজৰ মানে তাত বৃহৎ এখন সভা হ'ব। আৰু এইখন বহমপুৰ সমষ্টিত ডিলিমিটেশ্যনৰ পৰা প্ৰায় 50খন গাঁৱৰ ওচৰা-ওচৰি আছে। আৰু ইয়াত আমাৰ জনসংখ্যা প্ৰায় 15,000 মান আছে আৰু ইয়াৰে ভোটাৰ্ছ প্ৰায় 13,000 মান ভোটাৰ্ছ আছে। আৰু এইটো ডিলিমিনেশ্যন কৰাৰ কাৰণে আমি জিতু গোস্বামী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। আৰু এইখন সভাত আমাৰ মুখ্য অতিথি হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰ আহিব। আৰু আমাৰ বহমপুৰ সমষ্টিৰ আমাৰ কেণ্ডিডেট আমাৰ জিতু গোস্বামী ডাঙৰীয়া উপস্থিত থাকিব। আৰু লগতে আমাৰ নৱগঠিত কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাৰ CM ডক্টৰ চাৰচিং ইংটি কাথাৰ তেখেত আহিব। আৰু আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ আমাৰ চেয়াৰমেন মদন বৰদলৈ তেখেতো উপস্থিত থাকিব। আৰু এইবাৰ নিৰ্বাচনত আমি কাৰ্বিসকল বহুত সুখী, বহুত আনন্দিত আৰু বহুত উৎসাহ। এইকাৰণে এইবাৰ নিৰ্বাচনত আমাৰ বহমপুৰ সমষ্টিত যিমান কাৰ্বি ভোটাৰ্ছ আছে কোনেও এটা ভোট নষ্ট নকৰাকৈ জিতু গোস্বামীক ডাঙৰীয়াক ভোট দিবলৈ সকলোৱে ৰেডি হৈ আছে। এইকাৰণে যে যোৱা 13 মাৰ্চ আমাৰ ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে আমাৰ অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিয়াৰ কাৰণে আমাৰ গোটেই কাৰ্বি ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে। আৰু ইয়াত বহমপুৰ সমষ্টিত এজন প্ৰতিনিধি, সেই প্ৰতিনিধি দিয়াৰ কাৰণে মই প্ৰথমে ডক্টৰ তুলিৰাম ৰংহাং ছাৰক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ জিতু গোস্বামী ছাৰক ধন্যবাদ জনাইছোঁ। আৰু কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ CM ডক্টৰ চাৰচিং ইংটি কাথাৰ তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু বহমপুৰ সমষ্টিৰ 15,000 কাৰ্বিক ইয়াত সেৱা কৰিবৰ কাৰণে যি অপৰচুনিটি দিয়াৰ কাৰণে মই তেখেতসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ হ'ম আৰু ধন্যবাদ জনাইছোঁ তেখেতসকলক। আৰু আমি ইয়াত সকলোৱে দিনে ৰাতি আমি কষ্ট কৰি আছোঁ। আমি গোটেই ৰাইজ আমি সঁহাৰি পাইছোঁ। আমি গাঁৱে গাঁৱে গৈ পেলাই আমি অৰ্গেনাইজ কৰিছোঁ। সেয়েহে আমি 3,000 পৰা 4,000 কাৰ্বি ৰাইজ ইয়াত উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোক দুই এষাৰ কথা ক'বৰ কাৰণে ইয়াৰ কাৰণে ধন্যবাদ। বহমপুৰ সমষ্টি বৰকুন্তলী মিকিৰপাৰ পুখুৰী বস্তি মিটিং হোৱাৰ কাৰণে আমি চফা কৰি আছোঁ। বিজেপি চৰকাৰক ভোট দিম বুলি, পদুম ফুলক ভোট দি জয়যুক্ত কৰিম বুলি, জিতু ছাৰকে দিম বুলি আশা কৰি আমি সকলো ৰাইজে ওলাই আহিছোঁ। আপোনালোকৰ আজি সভা আছিল, 3 তাৰিখে সভাখন 5 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। হয়, আপোনালোকক কোন উপস্থিত থাকিব সভাত? আমাক তুলিৰাম ছাৰ সমষ্টিত থাকিব। আৰু হয়, আপোনালোকৰ ইয়াত দেখিছোঁ জিতু গোস্বামী যথেষ্টখিনি কাম কৰিছে আপোনালোকৰ ইয়াত। এইবাৰ আপোনালোকৰ ইয়াত কি পদুম ফুল ফুলিবনে? ফুলিব ছাৰ। আমি সদায় পদুম ফুলক ফুলাই উঠিম বুলি আমি সকলো ৰাইজে ওলাই আহিছোঁ। পাইছোঁ। আমি লাখপতি আঁচনিটো পাইছোঁ 10,000 টকা, আৰু অৰুণোদয় পাইছোঁ, জব কাৰ্ড পাইছোঁ। আকৌ কিছুমান মানুহৰ মানে অৰুণোদয় পাবলৈ কিছুমান বাকী আছে, সেইখিনি পাব বুলি আশা ৰাখিছোঁ। আৰু চৰকাৰী আঁচনি যিমানখিনি আহিছে আমি পিছলৈ পাই যাম বুলি আশা কৰি আছোঁ। ইয়াত বহুতো দুখীয়া মানুহে ঘৰ পাইছে, চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে। আছে। সেইখিনি যদি আকৌ জিতু গোস্বামী ছাৰে যদি সেইখিনি মানুহ আকৌ যেতিয়া চাব, আমি নথৈ আনন্দ হ'ম। আহি থকা 2024 9 এপ্ৰিল তাৰিখে আমাৰ বিধানসভাৰ ইলেকশ্যনত আমি আহি থকা দিনবিলাক আমি মহিলাসকলে এতিয়া আমাৰ একত্ৰিত হৈ আছোঁ। পুখুৰী বস্তি ৰাইজ বুলি নহয়, আমাৰ অকল আমাৰ বহৰমপুৰ সমষ্টিত যিমানখিনি আমি কাৰ্বি সম্প্ৰদায়ৰ মানুহবিলাক আছে, আমি সকলোকে আমাৰ বিধায়ক জিতু গোস্বামীকে ভোট দিবলৈ আমি সকলোৱে যোগদান কৰিছোঁ। আৰু যাতে আমাৰ যিমান চা চিনাকি আছে, আমাৰ পৰিয়ালবৰ্গৰ যিমান মানুহ আছে, আমি সকলো সদস্যকে আমি জিতু গোস্বামীক ভোটদান দি জয়যুক্ত কৰাবলৈ আমি সেইখিনি কথা আমি একত্ৰিত হৈ আছোঁ। নমস্কাৰ। সকলোৱে জ্ঞাত যে অহা 9 এপ্ৰিল তাৰিখে
অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াত 59 নং বৰহমপুৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমি বৰহমপুৰ সমষ্টিৰ বসবাস কৰা বৃহত্তৰ কাৰ্বি সমাজে আমি তেওঁক সমৰ্থন জনাইছো আৰু ইয়াৰ উদ্দেশ্যে আমি অহা 5 এপ্ৰিল তাৰিখে কন্দলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰকন্দলি 8 নং বৰকন্দলি মিকিৰপাৰ ৱাৰ্ডৰ পুখুৰী বস্তি প্লেগ্ৰাউণ্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছো আৰু এই সভাত উপস্থিত থাকিব কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰ উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে আৰু ইয়াত উপস্থিত থাকিব সদ্য গঠিত কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ CEM চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ চাৰ্চিং ইংকি কাঠাৰ উপস্থিত থাকিব আৰু এই সভাতেই বৃহৎ 59 নং বৰহমপুৰ সমষ্টিৰ বৃহত্তৰ কাৰ্বি সমাজে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইয়াত মাননীয় বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী মহোদয় উপস্থিত থাকিব আৰু আমি সকলো জাতি জনগোষ্ঠীকে এই সভাখনত সকলোকে দলে বলে যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াৰ মহাচাৰে হেলিকপ্টাৰত 12টা বজাত উপস্থিত হ'ব ইয়াত জনসমাগম আমি 3,000 পৰা 4,000 ভিতৰত উপস্থিত হ'ব হয় নমস্কাৰ বহমপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি পঞ্চায়তৰ ৰংফং পুখুৰী বস্তিত নিৰ্বাচনী সভাৰ কাৰণে আমি আজি 3 তাৰিখৰ পৰিৱৰ্তে অহা দেওবাৰ মানে 5/4/2026 সেইদিনাখন ৰবিবাৰে সেইদিনাখন আমাৰ এই মানে সভাখন আয়োজন কৰা হ'ব ইতিমধ্যে আমাৰ প্ৰস্তুতি সকলো ধৰণৰ আৰম্ভ কৰা হৈছে মানে আজি কিছুদিনৰ আগৰ পৰা আমাৰ ইয়াত যিটো স্থায়ী বাসিন্দা আমাৰ কাৰ্বি জনজাতি মানুহবিলাকৰ যিমানখিনি আমাৰ প্ৰস্তুতি মানে হেৰি কৰিব লাগে ইয়াৰ ৰভাৰ পেণ্ডেলৰ পৰা আৰম্ভ কৰি ইতিমধ্যে আপোনালোকে এফালে গৈ থাকিম আমি হেলিপ্লেটৰ কাৰণে আমাৰ কাৰ্বি মানে আই মাতৃসকল মানে আমাৰ কাৰ্বি হেৰিবিলাকৰ বাইদেউসকলে ইতিমধ্যে আমাৰ হেলিপ্লেট যিটো ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰ যিটো হেলিকপ্টাৰ যোগেদি আহিব গতিকে হেলিকপ্টাৰৰ কাৰণে আমাৰ কাৰ্বি মহিলাসকলে গোটেই মানে হেলিপ্লেটটো ইতিমধ্যে চাফ চিকুণ কৰিছে গতিকে এইটোৱে আমাৰ কাৰ্বি সমাজত এইটোৱে মানে কি আমাৰ বহমপুৰ সমষ্টিত আমি ভালেমান সংখ্যক আমি কাৰ্বি ভোটাৰ আছে এইবাৰ অসম চৰকাৰৰ নেতৃত্বত আমাৰ বহমপুৰ সমষ্টিত যিজনে মানে আমাৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী তেখেতৰ কাৰণে নিৰ্বাচন সভা মানে নিৰ্বাচন হেৰি কৰিবৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাঙে উপস্থিত হ'ব নিৰ্বাচনী সভাত তেখেতৰ আমাৰ ইয়াত ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতক দায়িত্ব দিয়া হৈছে গতিকে তেখেতে আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়া অহা 5 তাৰিখে আহিব গতিকে আমি আমাৰ কাৰ্বি সমাজৰ পৰা আমি বহমপুৰ সমষ্টি অন্তৰ্গত যিমানখিনি আমাৰ কাৰ্বি মানুহকেইটা আছে কাৰ্বিৰ বাহিৰে যিমানখিনি আমাৰ যিটো বিজেপি দলৰ যিমানখিনি কাৰ্যকৰ্তাসকল তেখেত সকলোলৈকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমাৰ পুখুৰী বস্তি তথা আমাৰ সচেতন ব্যক্তিসকলৰ পৰা আমাৰ বিনম্ৰভাৱে আমি অনুৰোধ জনালো হয় আগতে ধন্যবাদ জনাইছোঁ আপোনালোকক আগতে আমাৰ বহমপুৰ সমষ্টি আমাৰ ভোটাৰৰ সংখ্যা যথেষ্ট কম আছিলে কিন্তু আজি ডিলিমিটেশ্যন হোৱাৰ পৰা বিভিন্ন প্ৰান্তত আমাৰ কাৰ্বি ৰাইজ সিঁচৰিত হৈ আছিল যেনেকৈ চামুগুৰিটো সোমাই আছিল আধা তাৰপিছতে আপোনাৰ ৰহা সমষ্টি সোমাই আছিল তাৰপিছত বিনাকান্তি তথা যমুনামুখতো সোমাইছিল আজি তাৰপিছত বহমপুৰতো আছিল তাৰপিছত মাননীয় বিধায়ক মহোদয়ৰ যি সুন্দৰ প্ৰচেষ্টা গতিকে গোটেইসমূহ কাৰ্বি ৰাইজ আজি বহমপুৰৰ সোমাই গ'ল তাৰ কাৰণে বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ কাৰ্বি ৰাইজ এতিয়া বৰ্তমান বহমপুৰত প্ৰায় আমাৰ এতিয়া 13,000 ভোটাৰ্ছ আছে আমাৰ বহমপুৰ সমষ্টিত গতিকে আমি প্ৰস্তুতি দিনে নিশাই কৰি আছোঁ প্ৰস্তুতি প্ৰায় 3 তাৰিখে আছিলে আমাৰ সভাখন কিন্তু কিবা কাৰণবশতঃ CM ছাৰৰ কিবা বিশেষ কাৰণবশতঃ কাৰণে স্থগিত কৰিবলগীয়া হ'ল অহা 5/4/2026 তাৰিখে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাটো অনুষ্ঠিত কৰা হৈছে গতিকে এই মুখ্য প্ৰচাৰ সভাত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ পুখুৰী বস্তি ৰাজহুৱা খেলপথাৰত প্ৰদাপন কৰিব গতিকে আমি আশাবাদী তুলিৰাম ৰংহাং ছাৰ লগতে নৱগঠিত কাৰ্বি কল্যাণ পৰিষদ
কাৰ্বি ৱেলফেয়াৰ কাউন্সিলৰ CEM ডক্টৰ চাৰ্চিং টিকাটাৰ তেখেতো আহিব। গতিকে কাৰ্বি ৰাইজৰ বহুতো সমস্যা আছে, আমি সমস্যাবিলাক সেইদিনাখন CM তুলিৰাম ৰংহাং ছাৰক আমি অৱগত কৰিম আৰু বিশেষকৈ ৱেলফেয়াৰ কাউন্সিল গঠন কৰাৰ কাৰণে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰ বিশেষকৈ তেখেতক আমি ধন্যবাদ আৰু কুৰবাংটো জনাইছোঁ। আৰু তাৰ লগত দিনে নিশাই যি কাম কৰি আছিল আমাৰ ছয় বিদ্ৰোহী সংগঠনৰ আমাৰ নেতা PDCK চেয়াৰমেন ডক্টৰ চাৰ্চিং টিকাটাৰ সংবিজিত তেখেতকো ধন্যবাদ জনাইছোঁ যে কাৰ্বি গাঁওবিলাকত এতিয়াও বহুতো সমস্যা আছে, কিছুমান গাঁৱত পানীৰ সমস্যা, কিছুমান যাতায়াতৰ বিশেষ অসুবিধা হৈ আছে। গতিকে অনাগত 5টা বছৰত আমাৰ ভাবি MLA আমাৰ জিতু গোস্বামী ডাঙৰ জয়যুক্ত হোৱাৰ পাছত আমি বৃহত্তৰ আমি বহমপুৰ সমষ্টিৰ কাৰ্বি ৰাইজে একত্ৰিত হৈ তেখেতক আমি গাঁওসমূহ উন্নয়ন ডেভেলপমেণ্ট, পানী যোগান বা খেলপথাৰ বা পাব্লিকৰ যিখিনি হ'বলগীয়া আছে সেইখিনি কথা আমি ৰিজাল্টৰ পিছত আমি আলোচনা কৰিম। গতিকে আমাৰ তুলিৰাম ৰংহাং ছাৰ আহক, তুলিৰাম ৰংহাং ছাৰক আমি সাদৰেৰে ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। গতিকে আমি কাৰ্বি ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি এপতকৈ আমি তেখেতৰ লগত আলোচনা কৰিম। গতিকে ধন্যবাদ জনাইছোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।